ধোৱাছাগত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি 10 বছৰতো সম্পূৰ্ণ নহল প্ৰায় 1.5 কোটি টকীয়া প্ৰকল্পৰ খোৱা পানীৰ বাবে হাহাকাৰ নীলপুৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ঘৰ ঘৰ নল ঘৰ ঘৰ জল এই শ্লোগানেৰে প্ৰতি ঘৰতে খোৱা পানী যোগান ব্যৱস্থা কৰাৰ সংকল্প লৈছিল কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰৰ এই পানী যোগান আঁচনি কাৰ্যকৰী কৰাৰ বাবে অধিক তৎপৰ হয় ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ কাম চলি আছে কিন্তু ঠিকাদাৰৰ নিম্নমানৰ কামৰ ফল ভুগিছে নীলপুৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ পৰা ৰাইজে কোনো সুফল নোপোৱাত ক্ষোভৰ সৃষ্টি হৈছে অভিযোগ অনুসৰি বিভাগীয় বিষয়াৰ দায়িত্বহীনতা আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে এই বাগিচাখনত ধোৱাছাঙত উঠিল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা ঠিকা লাভ কৰি 10 বছৰ পূৰ্বে ঠিকাদাৰে প্ৰায় 1.5 কোটি লাভ কৰি আঁচনিৰ সকলো কামতে আছে বিসংগতি তাতকৈ ডাঙৰ কথা সম্পূৰ্ণ কৰিব নোৱাৰিলে আঁচনিৰ কাম উল্লেখ্য যে 28 ফেব্ৰুৱাৰী 2016 চনতে অসম গণ পৰিষদ দলৰ দিনত বিধায়ক প্ৰবীণ হাজৰিকাই আধাৰশিলা স্থাপন কৰিছিল ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা এবাৰ পানী এৰিছিল যদিও অতি নিম্নমানৰ পানী ব্যৱহাৰ কৰাৰ বাবে পাইপ ফাটি বানপানী হৈ ঘৰে ঘৰে পানী বৈ যায় এই সমগ্ৰ অভিযোগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া তথা কৰ্মচাৰীক অৱগত কৰাৰ পিছতো কিয় চকুত নপৰিল ইতিমধ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান নিৰ্মাণ কৰি থোৱা চাৰিবেৰাৰ ভিতৰত মদৰ আড্ডাত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে আজি 10 বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে ইয়াত পানী যোগান নহ'ল আৰু আমাৰ বাগিচাত নীলপুৰ চাহ বাগিচাত এই পানীৰ সমস্যাটো এটা ডাঙৰ সমস্যা কাৰণ খুব বাগিচা কৰ্তৃপক্ষও আমাক পানীৰ ইয়াত যিটো ব্যৱস্থা কৰিব লাগিছিল সিমানখিনি কৰা নাই টিউবৱেল কেইটামান খালি 2-4 ঘৰৰ পইণ্টত দি দিছে তাৰপিছত আৰু এইবিলাক বেয়াই হৈ থাকে কিবাই হৈ থাকে ইয়াৰ মানুহে জীয়াতো ভুগিব লগা হৈছে আজি স্বাধীনতাৰ ইমান বছৰৰ পিছতো এই পানীটো পালৈ আৰু এইফালে মানে কোটি কোটি টকা চৰকাৰে খৰচ কৰি আছে বিনন্দিনীয়ে ঝুমৰ হৈ আছে কিবা হৈ আছে কিন্তু যিটো পানীৰ আচল মৌলিক সমস্যা সেই সমস্যাটোকে সমাধান কৰিব পাৰে কিমান টকাৰ আঁচনি আছে এইটো প্ৰায় 1.5 কোটি টকাৰ স্কিম এইটো কেতিয়াবা 2016 চনতে ইয়াক আধাৰশিলা ৰখা হৈছিলে তেতিয়া প্ৰাক্তন মন্ত্ৰী অসম গণ পৰিষদ দলৰ বিধায়ক আছিল শ্ৰীযুত প্ৰবীণ হাজৰিকাদেৱে তেখেতৰ প্ৰচেষ্টাতে ইয়াত পানী যোগান আঁচনিটো অনা হৈছিলে ৰাইজৰ অসুবিধা অভিযোগ উঠিছে যে একে নিম্নমানৰ কাম মানে ইয়াত কাম যি ঠিকাদাৰে কাম ভাগ কৰিলে সেইটো অতি নিম্নমানৰ ইমান ওচৰত পাব্লিক হেল্থৰ অফিচটো ইয়াত আছে প্ৰায় মানে 300-400 মিটাৰ দূৰত পাব্লিক হেল্থৰ পিছফালে এই স্কিম কিন্তু আজিলৈকে এই চালকীয় অৱস্থা নহ'ল এই ক্ষেত্ৰত অভিযোগ মানে দিয়া হৈছিল নেকি এই ক্ষেত্ৰত মানে বিভাগীয় কৰ্তৃপক্ষৰ নিশ্চয় গাফিলতি আছে তেওঁলোকে ঠিকাদাৰক কিবা কৰা নাই তেওঁলোকে ঠিকাদাৰক কি ধৰণৰ পইচা পাতি দিছে নাই দিয়া এইটো আমি ক'ব নোৱাৰোঁ কিন্তু কাম অতি নিম্নমানৰ হোৱাৰ ফলত এদিনে মাত্ৰ পানী চলালে সেইদিনাই গোটেইটো ইয়াত বানপানী হ'ল গোটেই পাইপ চাইপ ফাটি মানে যিমান দলৈকে এই পাইপবিলাক বহাব লাগিছিলে সিমান দলৈকে নবহালে তেওঁলোকে আৰু খুব নিম্নমানৰ পাইপ ব্যৱহাৰ কৰাৰ ফলত এদিনতে পাইপবিলাক বাষ্ট হৈ গ'ল ফলত মানে য'তে ত'তে পানী সেইদিনাখন বানপানী হ'ল তাৰ পিছৰ পৰা আজি কত বছৰ ধৰি প্ৰায় 10 বছৰ ধৰি এই স্কিম তেনেকৈ পৰি আছে বঞ্চিত হৈ আছে ৰাইজ আৰু ৰাইজ মানে দুৰ্ভোগ ভুগি আছে বঞ্চিত হয় সেইটো আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা আৰু আমি চৰকাৰক দাবী জনাওঁ যে অতি সোনকালে এই ক্ষেত্ৰত তেওঁলোকে দৃষ্টিগোচৰ হওক আৰু তেওঁলোকক মানে ব্যৱস্থা লওক বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা লওক আৰু এই নিম্নমানৰ বাদে পৰিৱৰ্তে যাতে ভালকৈ কামবিলাক কৰে ঠিকাদাৰকো ভালকৈ কৰায় আৰু ৰাইজে যাতে পানী ভাগ পায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তাৰ গতিকে এইখিনি হ'ব লাগে আৰু মই বেছি নকওঁ মাত্ৰ আমি পানী যোগান ইয়াত পালে আমি সুখী হ'ম ধন্যবাদ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24